কেতিয়াও ট্ৰাষ্ট নকৰিবা। নাইবা আমাৰ মোক মেছেজ দিয়ে বহুতে, ছাৰ বহুত ট্ৰাষ্ট কৰিছিলোঁ, এতিয়া মই এনেকুৱা চলি আছে, পঢ়িব মন নাযায়, খাব মন নাযায়, শুব মন নাযায়। মোৰ তই এই যোগ্য সেনেকৈ থাক, সহানুভূতি দি লাভ নাই। চোৱা, তিনি ধৰণৰ মানুহৰ পৰা একেবাৰে সাৱধান। প্ৰথম কওঁনে, একদম লিখি ৰাখিবা মনত, এক ধৰণৰ মানুহ কেতিয়াও বিশ্বাস নকৰিবা যাক তুমি দেখিছা সি আনক প্ৰতাৰণা কৰি তোমাৰ ওচৰলৈ আহিছে। বিৱেৰ অফ দ্যাট। যিজন মানুহে আনক প্ৰতাৰণা কৰাটো তোমাৰ চকুৰে দেখিছা, সেইজন মানুহক জীৱনত কেতিয়াও বিশ্বাস নকৰিবা, কাৰণ কোনে জানে কাইলৈ আৰু অইন এজন মানুহৰ কাৰণে সেইজন মানুহে তোমাক প্ৰতাৰণা কৰি দিব। নেভাৰ ট্ৰাষ্ট পিপল। আমি কেতিয়াবা সুখী হওঁ, অমুকে ইমান ট্ৰাষ্ট কৰিছে, আজিকালি মোৰ লগত ইমান টাইম স্পেণ্ড কৰে। আগতে আমি কেতিয়াবা সুখী অহংকাৰী হওঁ, বা আজিকালি আমুকৰ লগত কৰিছিল, আজিকালি টাইম স্পেণ্ড কাৰ লগত কৰে, মোৰ লগত কৰে। মই কওঁ সেইটো সুখী হোৱা নহয়, সেইটো আমি এটা কৰা মূৰ্খামিৰ কাম। কাৰণ যিজনে আনক প্ৰতাৰণা কৰি আহিছে, মই আকৌ কৈছোঁ, সেইজনে আনৰ বাবে আমাকো প্ৰতাৰণা কৰি যাব। নেভাৰ ট্ৰাষ্ট পিপল। মনে মনে হাই হেলকে থাকিবা, কিন্তু অন্তৰখন দি নিদিবা কেতিয়া।